যুৱক যুৱতীসকলক উদ্দেশ্য কৰি আমি বক্তব্য ৰাখিছিলোঁ। লগতে ভাগৱতেনো যুৱক যুৱতীসকলক কি উপদেশ প্ৰদান কৰিছে, যি উপদেশ লৈ আজিৰ সাম্প্ৰতিক সময়ত যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে, ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব, এই কথা আমি কোৱা নাই, ভাগৱতত সন্নিৱিষ্ট হৈ আছে। এই ভাগৱতত তেওঁলোকে আজিৰ জীৱনত যি সমস্যাৰ সন্মুখীন হৈছে, সকলো সমস্যাৰ সমাধান সূত্ৰ এই ভাগৱতত আছে। ভাগৱত পোনপ্ৰথমে শ্ৰৱণ কৰিব লাগিব, আৰু শ্ৰৱণ কৰাৰ ব্যৱস্থাসমূহ উপনিষদত দুটা ভাগত ভাগ কৰিছে। যদি আপোনাৰ শ্ৰৱণত ভুল হৈছে, শ্ৰৱণত যদি কিবা অপৰাধ ৰৈ গৈছে, সেই শ্ৰৱণে কিন্তু আপোনাৰ কল্যাণ সাধিব নোৱাৰিব। গতিকে শ্ৰৱণক দুটা ভাগত ভাগ কৰা হৈছে। শ্ৰৱণত সাৱধান হ'বলৈ কৈছে। অবৰ আৰু পবৰ দুটা পন্থাত বিভক্ত হৈছে শ্ৰৱণ। শ্ৰৱণ কেনেকৈ কৰিব লাগে, উপনিষদৰ আমি অকণমান আখ্যানৰ যোগেদি আপোনালোকৰ মাজলৈ শ্ৰৱণ ব্যৱস্থাটোৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। কেনেকৈ শ্ৰৱণ কৰিলে আচলতে আপোনাৰ লাভ বেছি হয়। উত্তম শ্ৰৱণ আৰু অধম শ্ৰৱণ। উত্তম শ্ৰৱণ হৈছে তিনিটা পক্ষীৰ লগত তুলনা কৰিছে। প্ৰথম শ্ৰৱণটো উত্তমৰ ভিতৰত চাতক পক্ষীৰ লগত তুলনা কৰিছে। উপনিষদত চাতক পক্ষীৰ লগত তুলনা কৰিছে প্ৰথমজন শ্ৰোতা। শ্ৰোতাসকলৰ উত্তম শ্ৰোতাসকলৰ ভিতৰত প্ৰথম স্থান বা প্ৰথমে চাতক পক্ষীৰ লগত তুলনা কৰিছে। চাতক পক্ষী হৈছে এনেকুৱা এটা পক্ষী, যি পক্ষীয়ে মাটিত পৰি পানী নাখায়। 60 নক্ষত্ৰৰ পানী তেওঁলোকে আকাশতেই ধৰি খায়। ইমান পৰিশুদ্ধ আৰু বিশুদ্ধ পানী, যি পানী সাগৰত যদি শামুকে পায়, তাতেই শংখৰ জন্ম হ'ব পাৰে, মণিকৰ জন্ম হ'ব পাৰে। গতিকে ইমান সুন্দৰ এই পানী তেওঁলোকে সেই চাতক পক্ষীয়ে 60 যোজনৰ যি পানী তাত গ্ৰহণ কৰিবৰ কাৰণে বহু ওপৰত উৰি যায়, আৰু সেই পানীহে গ্ৰহণ কৰে। কিন্তু তেওঁ সেই চাতক পক্ষীয়ে পৃথিৱীত পৰি পানী নাখায়। তেনেকৈ ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে কিছুসকল শ্ৰোতা আহে, যিসকল শ্ৰোতাই ভাগৱতৰ আটাইতকৈ তেওঁৰ কাৰণে প্ৰয়োজন হোৱা, আটাইতকৈ মহামূল্যৱান মন্ত্ৰৰূপে পৰিগণিত হোৱা, তেওঁৰ জীৱনত প্ৰয়োগ কৰিবলগীয়া মন্ত্ৰসমূহ ইয়াৰ পৰা লৈ যায়। সেয়া হৈছে চাতক পক্ষীৰ লগত তুলনা কৰিছে। 2 নম্বৰ আৰু এবিধ পক্ষীৰ লগত তুলনা কৰিছে। এবিধ শ্ৰোতা আহে, যিসকল শ্ৰোতা ৰাজহংসৰ লগত তুলনা কৰিছে। ৰাজহংস হৈছে এনেকুৱা এক পক্ষী, আমাৰ ইয়াত যিবিলাক ৰাজহংস আছে সেইবিলাক ৰাজহংস নহয়, আচলতে ৰাজহংস জাতীয়হে। যদি প্ৰকৃত ৰাজহংস হয়, গাখীৰ আৰু পানী একেলগে কৰি দিলে গাখীৰ আৰু পানী পাৰ্থক্য কৰি গাখীৰখিনি খাই গুচি যাব, পানীত ইয়াতে এৰি থৈ যাব। আমাৰ ইয়াত কিছু শ্ৰোতা আছে, যিসকল শ্ৰোতাই গোটেই অনুষ্ঠানটোলৈ আহি বেয়াখিনি আঁতৰাই ভালখিনি লৈ যাব পাৰে। 3 নম্বৰ এজন শ্ৰোতা আছে, যিজন শ্ৰোতা আমাৰ ভাটৌ চৰাইৰ লগত তুলনা কৰিছে। তেওঁলোকে ভাগৱতৰ কথাবিলাক শুনিব, ভাগৱতৰ কথাবিলাক শুনি ইমান সুললিত কণ্ঠৰে তেওঁ মুখস্থ কৰি লৈ যাব, কিন্তু তেওঁৰ নিজৰ জীৱনত অকণো প্ৰয়োগ নকৰে। এটা শব্দও কিন্তু নিজৰ জীৱনত প্ৰয়োগ নকৰে। গতিকে সেই 3জন শ্ৰোতাক আমি উত্তম শ্ৰোতা হিচাপে ৰাখিছোঁ। আকৌ অধমৰো তেনেকৈ ভাগ কৰিছে। আমি সদায় চেষ্টা কৰিব লাগে উত্তম শ্ৰোতা হ'বৰ কাৰণে, উত্তমৰ আটাইতকৈ উত্তম শ্ৰোতা।
শ্ৰোতাৰ ভিতৰত ভাটৌ চৰাইৰ লগত যদিও শ্ৰোতাজনক তুলনা কৰা হৈছে, তেওঁ কিন্তু উত্তম শ্ৰোতাই হৈছে, তেওঁ খালি জীৱনত প্ৰয়োগ কৰা নাই, নিজৰ জীৱনত প্ৰয়োগ কৰা নাই। অধম শ্ৰোতাসকলৰ ভিতৰত বক নামৰ এবিধ পক্ষী থাকে। এইটো আমি ভৰুণ্ড বুলি ক'ব পাৰোঁ। ভৰুণ্ড নামৰ এবিধ পক্ষী থাকে। সেই পক্ষীটোৰ কাম হৈছে কি, প্ৰভু ভগৱন্ত কৃষ্ণই যেতিয়া বংশীৰ ধ্বনি উচ্চাৰণ কৰে, যেতিয়া শৰতৰ পূৰ্ণিমাত, শৰতৰ ৰাতিত প্ৰভু ভগৱন্তই বংশীৰ ধ্বনি তোলে, তেতিয়া সেই বংশীৰ ধ্বনি শুনিবৰ কাৰণে হৰিণবিলাকে কাণটো থিয় কৰি ৰৈ থাকে। মৃণ, মৃগ আৰু পৰম বৈষ্ণৱ, পৃথিৱীত এই তিনিটা প্ৰাণী একেবাৰে হিংসাশূন্য হিচাপে থাকে। মীন, মাছ কেতিয়াও কাকো অপকাৰ নকৰে। মাছেই একমাত্ৰ হয়তো পোৱা যাব, তেওঁ কিন্তু এই মাছে কাকো অপকাৰ নকৰাকৈ জলত জীয়াই থাকে। মৃগও হৈছে তেনেকুৱা, অৰণ্যৰ মাজত থাকে। মৃগই কেতিয়াও কাকো চিকাৰ কৰি নাখায়, মাত্ৰ কোমলীয়া কোমলীয়া ঘাঁহবিলাক খাই ঘূৰি ফুৰে, অত্যন্ত নিৰ্জু স্বভাৱৰ। আৰু পৰম সাধু আপোনাসৱ, পৰম সাধু আপোনাসৱে কাৰো অনিষ্ট সাধন কৰিবৰ কাৰণে নিবিচাৰে, কেতিয়াও নিবিচাৰে। সেয়েহে আপোনালোক ইয়ালৈ আহিব পাৰিছে। গতিকে অধম শ্ৰোতাসকলৰ ভিতৰত এই ভৰুণ্ড নামৰ পক্ষী এটা থাকে। ভৰুণ্ড পক্ষীৰ লগত এইকাৰণেই তুলনা কৰিছে, যেতিয়া সেই বংশীৰ ধ্বনি শুনিবৰ কাৰণে হৰিণীবিলাকে কাণ থিয় কৰি ৰৈ থাকে, তেতিয়া তাত বিকট শব্দ চিঞৰি বিকট শব্দৰে গোটেই হাবিখন উত্তাৱল কৰি তোলে। আমাৰ ইয়াতো কিছু সংখ্যক শ্ৰোতা থাকে, যিসকল শ্ৰোতাই অনাহকত কিছু শব্দৰ প্ৰয়োগ কৰি এজন ভকত বা বৈষ্ণৱে প্ৰভু ভগৱন্তৰ গুণনাম লীলা শ্ৰৱণ কীৰ্তন কৰি থকাত ব্যাঘাত জন্মাই দিয়ে। মনে শুনিবৰ কাৰণে কৈছে, চিত্ত থিৰ কৰিবৰ কাৰণে কৈছে, গতিকে সেইটো অপৰাধত পৰি যাব, সেইটো কিন্তু অপৰাধত পৰি যাব। গতিকে আপোনাৰ কাষত যিজন ভকতে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে সমবেত হৈছে, সেইজন বাপক যাতে আপুনি কোনো কাৰণতে এই শুনাত ব্যাঘাত নজনমায়। আৰু এবিধ শ্ৰোতা আছে, যাক গৰুৰ লগত তুলনা কৰিছে। এই উপনিষদৰ কথাই আমি কৈছোঁ, আমি কোৱা নাই। গৰুৱে যেনেকৈ ঘাঁহ দিলেও খায়, খেৰ দিলেও খায়, যিয়ে দিয়া হওক সি খালি একেই ধৰণে খাই থাকে। গতিকে ইয়াত কিছু শ্ৰোতা সমবেত হয়, যিসকলে সকলোখিনি কৰি আহিব, সমস্তখিনি সংসাৰৰ ঘৰৰ জামালা মাৰিহে ইয়াত বহিব, কিন্তু কাষত কথা পাতিব, ঘৰত বাৰু গৰুকেইটা বন্ধা হ'লনে, ল'ৰাটো বাৰু আহিলনে, এই কথাবিলাক পাতি বাকী সকলকো আমনি কৰিব আৰু নিজেও ইয়াৰ পৰা কিন্তু লাভৱান নহয়। আজি উদ্যোক্তা মণ্ডলীয়ে আয়োজন কৰিছে এই অনুষ্ঠানভাগ। উদ্যোক্তা মণ্ডলীয়ে আমাক এই সুবিধাটো দিছে যে বিষ্ণু আৰু বৈষ্ণৱৰ কথা পাতিবৰ কাৰণে আমাক অকণমান সুবিধা কৰি দিছে। সেইকাৰণে তেওঁলোক ধন্যবাদৰ পাত্ৰ। আৰু তেওঁলোকৰ লাভ তেতিয়াই হ'ব, কেতিয়া লাভ হ'ব, একগতি জীৱ তাৰি যিফল ভয় ব্ৰহ্মাণ্ড কোদানে তাৰ ৰেণু সমনয়। উদ্যোক্তা মণ্ডলীৰে যি আয়োজন কৰিছে, এই আয়োজনৰ যোগেদি যদি এটা জীৱই, ইয়ালৈ অহা এটা জীৱই যদি ঈশ্বৰমুখী হৈ যায়, আৰু তাৰ পৰা আপুনি যিটো লাভ পাব, সেই লাভটো হৈছে ব্ৰহ্মাণ্ডখন দান কৰিলে যি পুণ্য হ'ব, তাতকৈ বেছি লাভ হ'ব। আৰু ব্ৰহ্মাণ্ডখন দান কৰি যিমানো পুণ্য পাব বুলি কৈছে, তাৰ ৰেণুৰ সমানো নহ'ব বুলি কৈছে। গতিকে শ্ৰৱণ কৰিবৰ কাৰণে, শ্ৰৱণে আপোনাৰ শৰীৰত ক্ৰিয়া কৰিব। উদাহৰণস্বৰূপে শ্ৰৱণে আপোনাক তেতিয়ালৈকে ক্ৰিয়া কৰিব, কেনেকৈ ক্ৰিয়া কৰিব আপুনি চাওকচোন।
যদি আপোনাক এটুকুৰা চুম্বক দিয়া হয়, সেই চুম্বক টুকুৰাৰ ওপৰত চুম্বকৰ মূল ধৰ্ম হৈছে যে লোজাতীয় পদাৰ্থক আকৰ্ষণ কৰে। চুম্বকৰ ওচৰলৈ লোহা যদি লৈ আহে, সেই লোহাক আকৰ্ষণ কৰি লয়, এইটো চুম্বকৰ ধৰ্ম। কিন্তু আপুনি চুম্বক টুকুৰাৰ ওপৰত যদি এটা গজাল বহু দেৰি ঘঁহাই থাকে চুম্বক টুকুৰাৰ গাত, অলপ দেৰি পাছত দেখিব সেই লোহা টুকুৰায়ো কিন্তু গজালটোৱেও আকৌ লোজাতীয় পদাৰ্থ আকৰ্ষণ কৰিবলৈ লৈছে। অৰ্থাৎ চুম্বকৰ সমস্ত গুণ কিন্তু লোহাই লাভ কৰিছে, গজালটোৱে লাভ কৰিছে। চুম্বকৰ সকলোখিনি গুণ লোহালৈ গুচি আহিলে। কেনেকৈ? ঘৰ্ষণ কৰাৰ ফলত। এতিয়া আপুনি নামঘৰলৈ আহোঁতে আহোঁতে আপুনি যদিও দস্যু আছিল, আপোনাৰ গাত যদিও ইমানবিলাক ৰিপু আছিল, লাহে 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 কিন্তু ই দমিবলৈ আৰম্ভ কৰিছে। চাবচোন, একেদিনাই কিন্তু এজন ভকত হৈ উঠা নাই। একেদিনাই জানো কোনোবা এজন ভকত হৈ উঠিছে? কালক্ৰমে কিন্তু ভকত হৈছে। অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি ধৰ্মৰ ব্যৱসায় কৰিব লাগিব, ধৰ্মৰ ব্যৱসায় কৰিব লাগিব, ব্যৱসায়ত তুমি কি বুদ্ধি নভৰিল জাহাৰ বুলি কৈছে। হে অৰ্জুন, তুমি ধৰ্মৰ ব্যৱসায় কৰিব লাগিব। আৰে ধৰ্মৰ মই কি ব্যৱসায় কৰিম? তুমি ধৰ্মৰ ব্যৱসায় কৰিব লাগিব। তুমি যেতিয়া ধৰ্ম কৰ্ম কৰিবা তেতিয়া তোমাৰ লাভ লোকচানটো, যেনেকৈ ব্যৱসায়ীয়ে লাভ লোকচান উলিয়াই, গধূলি মই ইমান টকাৰ মাল আনিলোঁ আৰু ইমান টকাৰ বিক্ৰী কৰিলোঁ, মোৰ লাভ হ'ল নে লোকচান হ'ল? তুমিও এই ধৰ্মৰ ব্যৱসায় কৰিব লাগিব। কেনেকৈ? নামঘৰলৈ আহি তোমাৰ লাভ হৈছে নাই হিচাপ কৰিব লাগিব। লাভ কি হ'ব লাগিব? ভকতি বাঢ়িব লাগিব। লাহে 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 তোমাৰ ভকতিটো বাঢ়ি যাব লাগিব। 2 নম্বৰ, লোকচান হ'ব লাগিব। কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰ, এইবিলাক লাহে লাহে কমিছে নাই? আমি আগতে কোনোবাতে কিবা এটা ক'লে আমাৰ পটককৈ খংটো উঠি আহে। ভকতসকলৰ কিন্তু নুঠে। ভকতসকলৰ পটককৈ খংটো নুঠে। খংটো কেতিয়াবা ভকতৰ উঠিব পাৰে। প্ৰভু ভগৱন্তৰ খং উঠি যায় বুলি কৈছে কেতিয়াবা। কেতিয়া? যেতিয়া ভকতজনৰ বিৰুদ্ধে কিবা কথা কয়। মোৰ ভকতজনৰ যদি কিবা অপকাৰ কোনোবাই কৰিব চেষ্টা কৰে, সেই সময়ত মই ৰৈ নাথাকিম। মোকে অপমান কৰক, মোকেই অন্যায় কৰক, কিন্তু মোৰ ভকতজনৰ কাৰণে যদি কোনোবাই অন্যায় কৰিছে, মোৰ ভকতজনক যদি কোনোবাই অন্যায় কৰিছে, সেয়া মই কিন্তু সহ্য নকৰিম। এইটো প্ৰভু ভগৱন্তই কৰিছে। গতিকে নামঘৰলৈ আহি আমাৰ এইবিলাক লাভ হ'ব লাগিব। আমি এই কথাখিনি এইকাৰণে আপোনাক ইয়াতে কৈছোঁ, বৰ্তমান সময়ত এইখিনি বৰ উপযোগী কথা। আমি তত্ত্বৰ ভিতৰলৈ আমি যাবগৈ পাৰোঁ, গভীৰ তত্ত্বলৈ সোমাই গৈ কিছুমান কথা ক'ব পৰা যায়, কিন্তু তাৰ আগতে এই কথাখিনি আমি অনুধাৱন কৰি ল'লে আমাৰ লাভ বেছি হয় বুলি ভাবিছোঁ। যিহেতু আমি ধৰ্মৰ পথত আগবাঢ়িবৰ কাৰণে আৰম্ভহে কৰিছোঁ, গতিকে এইখিনি কথা খুবেই জনাৰ প্ৰয়োজন। ভকতৰ সংগত ঈশ্বৰৰ কথা শুনাৰ লগে লগে আপোনাৰ শৰীৰত কিন্তু ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিব। কেনেকৈ ক্ৰিয়া কৰিব, এটা আমি সৰু উদাহৰণৰ দ্বাৰা আপোনাক জনাব বিচাৰিছোঁ। এবাৰ এখন গাঁৱত গভাইত চোৰ আছিল। চোৰ মানে দিন দুপৰতে মানুহৰ ঘৰৰ পৰা বস্তু লৈ যায়। এনেকৈ আৰু প্ৰভু ভগৱন্তৰ কথাটো কেতিয়াও তেওঁ নুশুনে কোনোদিন। চৌৰ্যবৃত্তিত জড়িত হৈ আছে। এদিন চৌৰ্যবৃত্তিত জড়িত হৈ থাকোঁতে এনেকৈ গধূলি সময়তে কাৰোবাৰ ঘৰত সোমাইছিলগৈ আৰু মানে খেদি লৈ আহি চোৰটোক একেবাৰে দৌৰাই 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 চোৰটোৱে ভাবিলে যে মই এতিয়া পৰিত্ৰাণৰ কোনো উপায় নাই। আহি আহি এই ধৰণে কৃষ্ণৰ কথা কৈ থকা এখন সমাজৰ মাজত সোমাই দিলেহি। কৃষ্ণৰ কথা কৈ থকা সমাজখনৰ মাজত সোমালে আৰু যিসকল লোকে খেদি আহিছিলে তেওঁলোকো সেই স্থানৰ পৰা আঁতৰি গুচি গ'ল। কাৰণ এই স্থানত আৰু ব্যাঘাত জন্মাব পৰা নাযাব। ইয়াতে যেতিয়া চোৰ গৈ সোমালগৈ, আমি আৰু হুলস্থুল নকৰোঁ, বাৰু দেখা যাব আৰু যি হ'ল হ'ল, এতিয়া আৰু এই চোৰৰ পাছত আমি নাযাওঁ, এই বুলি কৈ বাকীসকল গুচি গ'ল। আৰু সেই সময়ত আমাৰ দৰে ব্যাখ্যাকাৰ, সেই সময়ত যিজন ব্যাখ্যাকাৰ আছিল, ব্যাখ্যাকাৰেও
প্ৰভু ভগৱন্তৰ ৰূপলীলাৰ বৰ্ণনা কৰি আছে, প্ৰভু ভগৱন্তৰ গুণলীলাৰ বৰ্ণনা কৰি আছে। অতি সুললিত কণ্ঠৰে বৰ্ণনা কৰিছে প্ৰভু ভগৱন্তৰ ৰূপ, আৰু অকণমান ৰহন সানিও কৈছে যে প্ৰভু ভগৱন্তই যি মহা অলংকাৰ পৰিধান কৰিছে, সেই অলংকাৰবিলাকৰ কথা বৰ্ণনা কৰিছে। কি বৰ্ণনা কৰিছে? যে সোণৰ আঙুঠি পৰিধান কৰিছে, সকলো আঙুঠিতে সোণৰ আঙুঠি পৰিধান কৰি থাকে প্ৰভু ভগৱন্তই। প্ৰভু ভগৱন্তৰ চৰণ যুগলত প্ৰত্যেকটো আঙুলিতে উজ্জয়ন্তী আছে, আৰু সোণৰ কংকণ আছে, হেমহাৰ পৰিধান কৰিছে, আৰু গলে বনমালা আছে। প্ৰভু ভগৱন্তই বাজু পৰিধান কৰিছে সোণৰ, আৰু কিৰীটি পৰিধান কৰিছে, সোণৰ কিৰীটি পৰিধান কৰি প্ৰভু ভগৱন্তই অকলশৰে বৃন্দাবনত বংশীৰ ধ্বনি তুলি আছে। আৰু চোৰটোৱেও ভাবিছে ঠিক আমিতো চুৰ কৰি আছোঁ, আৰু এই যে ব্যাখ্যাকাৰজনে কৈ আছে, এইজন নিশ্চয় এওঁতো চিনি পাব, ব্যাখ্যাকাৰেতো চিনি পাব। গতিকে ব্যাখ্যাকাৰজনক ব্যাখ্যা সামৰালৈ ৰৈ আছে। এওঁক লগ কৰিলে মই যি ইমান দিন চুৰ কৰি ইমান দিন মানুহৰ ঘৰত সোমাই ডকাইতি কৰি আছোঁ, তেতিয়া আৰু নকৰিলেও হ'ব। এইজনক যদি মই কেনেবাকৈ একবাৰ পাই যাওঁ, তেওঁৰ সমস্ত আ অলংকাৰ মই যদি গ্ৰহণ কৰিব পাৰোঁ, তাৰ পাছত আৰু মোৰ কোনোদিন চুৰ কৰাৰ প্ৰয়োজন নহ'ব। গতিকে ব্যাখ্যাকাৰৰ ব্যাখ্যা কেতিয়া সামৰে, একান্ত চিত্তে কিন্তু প্ৰভু ভগৱন্তৰ ৰূপটো শুনি লৈছে, কাৰণ যাতে মই কেতিয়াবা ৰাস্তাত লগ পাই গ'লে মোৰ গণ্ডগোল নালাগে, এইজনেই মানুহ বুলি মোৰ যাতে গণ্ডগোল নালাগে, সেইকাৰণে প্ৰভু ভগৱন্তৰ সমস্ত ৰূপ। তেতিয়ালৈকে চোৰজনে সেইটো প্ৰভু ভগৱন্ত বুলি নাজানে। গতিকে এওঁক যদি এবাৰ লগ পাই যোৱা যায়, গতিকে তেওঁক যাতে মই অতি সোনকালে তেওঁক বশ কৰি বা মাৰি পেলাই তেওঁ আ অলংকাৰখিনি মই যদি লৈ ল'ব পাৰোঁ, তেতিয়া আৰু মোতকৈ ধনী মানুহ একো নাথাকিব। গতিকে ব্যাখ্যাকাৰজনে ব্যাখ্যা সামৰালৈকে তেওঁ ৰৈ আছে। আৰু ব্যাখ্যা সামৰিল যাহাই ভকতসকল উঠি গুচি গ'ল, ব্যাখ্যাকাৰৰ ভৰিত একেবাৰে দীঘল দি গৈ পৰিছেগৈ, চোৰটোৱে দীঘল দি গৈ পৰিছেগৈ। ব্যাখ্যাকাৰে ভাবিছে এওঁতো চাগে একদম শ্ৰৱণ কীৰ্তনত ইমানেই মজগুল হৈ আছে চাগে, একেবাৰে তেওঁ বিভোৰ হৈ গ'ল। তেতিয়া সুধিলে, কোৱা বৎস, কি হ'লনো কোৱাচোন? তেতিয়া ব্যাখ্যাকাৰজনে সুধিলে, আপুনি যে ইমান সময় ব্যাখ্যা কৰি আছিলে, ইমান ধুনীয়াকৈ এটা ৰূপৰ কথা বৰ্ণনা কৰিলে, যিজন পুৰুষৰ কথা বৰ্ণনা কৰিছে, যি ইমান অলংকাৰে পৰিশোভিত হৈ থাকে, এই যে মানুহজনক মই ক'ত লগ পাম? ব্যাখ্যাকাৰেও ভাবিলে এওঁ চাগে একেবাৰে শ্ৰৱণত ইমান ৰথ হৈ গৈছে, গতিকে কিবা এটা কৈ দিয়া যাওক এওঁক। যোৱা তুমি বৃন্দাবনত, এতিয়া গৰু চৰাই আছে, তেওঁক তুমি বৃন্দাবনত চিঞৰিবা, আৰু বৃন্দাবনত চিঞৰিলেই তুমি তেওঁক লগ পাই যাবা। তেতিয়া ক'লে ব্যাখ্যাকাৰে ক'লে যে বৰ্ণনা কৰিছে আৰু স্থানটো দিছে বৃন্দাবনত। তেতিয়া ব্যাখ্যাকাৰক সুধিছে, আপুনি বৰ্ণনা কৰিছে সত্য, কিন্তু মই কি বুলি মাতিম? তুমি মাতিবতো লাগিব, তুমি শ্যাম কানু বুলি মাতিবা, শ্যাম কানু বুলিয়ে মাতিবা, আৰু শ্যাম কানু বুলি মাতিলেই তুমি তেওঁক লগ পাবা, আৰু তোমাৰ যি অভিলাষ আছে পূৰণ হৈ যাব। আৰু চোৰটোৱেও লগে লগে একো নোখোৱা নোবোৱাকৈ ট্ৰেইনত উঠি গৈ একেবাৰে বৃন্দাবন পালেগৈ। বৃন্দাবনত তহিলং কৰি ফুৰিছে, হে শ্যাম কানু, শ্যাম কানু, শ্যাম কানু। গোটেই বৃন্দাবনখন তহিলং কৰি ঘূৰি ফুৰিছে। গৰখীয়াসকল ঘূৰি আহিছে, ইজনক সুধিছে, শ্যাম কানুক ক'ৰবাত দেখিছিলা নেকি? তোমাৰ লগত ইয়াতে শ্যাম কানু বুলি কোনোবা আছে নেকি? আছে বোলে, সেই যে হাবিখন দেখিছে, তাৰ পৰা এতিয়া গৰু চৰাই শ্যাম কানু আহিব, এনেই কৈ দিলে। আৰু তেওঁ গৈ আছে শ্যাম কানু, হে শ্যাম কানু, হে শ্যাম কানু, হে শ্যাম কানু, এনেকৈ চিঞৰি চিঞৰি যোৱাৰ পাছত গধূলি সময়ত প্ৰভু ভগৱন্তই তেওঁৰ সন্মুখত বিদ্যমান হৈ দেখা দিলে। কাৰণ তেওঁৰ ৰূপটো অকণমানো খেলি মেলি কৰা নাই, ইমান ধুনীয়াকৈ চিঞৰিছে। তেওঁ ৰূপটো হৃদয়ত বহুৱাই লৈ তেওঁ সুশৰীৰেৰে প্ৰভু ভগৱন্তৰ দৰ্শন লাভ কৰিলে। আৰু দৰ্শন লাভ কৰাৰ লগে লগে তেওঁৰ মনলৈ এতিয়া তেওঁ কি সুধিব,
তেওঁকনো কি কৰিবৰ কাৰণে তেওঁক ইমান মাতিছিলোঁ? মইতো ভাবিছিলোঁ, তেওঁতো মনতে ভাবি গৈছিল যে আ অলংকাৰখিনি ল'ব, তেওঁক মাৰি পেলাই আ অলংকাৰখিনি ল'লে তেওঁৰ সৰ্বকৰ্ম সিদ্ধি হ'ব। কিন্তু প্ৰভু ভগৱন্তক দৰ্শন নপোৱাৰ পাছতেই তেওঁৰ এই বাসনাটো নাইকিয়া হৈ গুচি গ'ল। যেনেকৈ দুৰ্বল হৈছিল, একো বাসনা নাইকিয়া হৈ গুচি গ'ল। তেওঁৰ পৰা এতিয়া কি খুজিব লাগে, কি খুজিব নালাগে? প্ৰভু ভগৱন্তক দৰ্শন পালে সেইটোৱে হয়। আপুনি যিমান খুজিম বুলি ক'লেও একো খোজা নহয়।